নমস্কাৰ ৰাম ৰাম আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো। আজিৰ এইটো ভিডিঅ'ত মই জনাম হনুমান চালিচাখন পঢ়িলে আপোনালোকে হনুমান চালিচা সংকল্প ললে আপোনালোকে হনুমান চালিচাখনৰ কি পঢ়িব লাগিব। বহুতকে মই দেখা পাওঁ যে হনুমান চালিচা পঢ়িলে কি কৰে ডাইৰেক্ট হনুমান চালিচাখিনি পঢ়ে আৰু তাৰ পিছত একো নপঢ়ে, কিন্তু তেনেকে পঢ়িলে ফল নাপায়। যেহেতুকে হনুমানজি হৈছে ৰাম ভক্ত, সেইকাৰণে হনুমান চালিচা পঢ়াৰ আগত হয়তো ৰাম স্তুতি নহলে ৰামৰ বন্দনা নহলে ৰামৰ যিকোনো আৰু ভজন কীৰ্তন যিকোনো কৰিব পাৰে। তাৰ পিছত ৰাম নামো ল'ব পাৰে। যদিহে ৰাম স্তুতি বা ৰাম অৱতাৰ এইখিনি নপঢ়ে তেতিয়াহলে ৰাম নামো ল'ব পাৰে। তাৰ পিছতহে হনুমান চালিচাখন পঢ়িব, তাৰ পিছত আকৌ ৰাম নাম ল'ব। তাৰ পিছত হনুমান আষ্টক বুলি আছে, হনুমান আষ্টক খিনিও পঢ়িব পাৰে। আৰু বজৰং বান আছে, যাৰ একদম বেয়া তেতিয়াহে মানে বজৰং বানটো পঢ়িব মানে হনুমান চালিচা সংকল্প ললে। পিছত শ্ৰী হনুমানজীৰ আৰতিখিনি যি লিখাই আছে সেইখিনি পঢ়ি যাব লাগিব। তাৰ পিছত আকৌ ৰাম নাম ল'ব লাগিব বা ৰামজীৰ যিকোনো আৰু প্ৰণাম মন্ত্ৰ বা যিকোনো আৰু ৰামজীৰ নাম ল'ব পাৰে। সেইটো আৰু মেইন হনুমান চালিচা সংকল্প সেইটোৱে মেইন হনুমান চালিচাখন পঢ়াৰ আগত আৰু একদম পিছত মানে ৰামজীৰ নাম আগত আৰু পিছত লৈ পেলাইহে হনুমান চালিচাখন পঢ়িব লাগিব। হনুমান চালিচা আমি যিখিনি পঢ়িম শ্ৰী গুৰু চৰণস্য ৰজে ৰজে সেইখিনি মানে মাজত থাকিব আৰু ৰাম নাম আগত আৰু ৰাম নাম পিছত থাকি যাব। আৰু হনুমান চালিচা পঢ়িলে তুলসী দাসজীৰ সলনি নিজৰ নামটো পাৰালৈ ব্যৱহাৰ নপঢ়িব মানে নিজৰ নামটো তুলসী দাসজীৰে নামটো মানে তেওঁৰ নামটো লৈয়ে হনুমান চালিচাখন মানে শেষ কৰিব। যিহেতুকে তেওঁ হনুমান চালিচাখন সিদ্ধি কৰিছে, সেইকাৰণে আমি ভাবো যে মানুহবিলাকে যে কিজানি তুলসী দাসজীৰ নামটোৰ সলনি আমাৰ নামটো ব্যৱহাৰ কৰিলে মানে আমাৰ নামটো গালে কিজানি আমি লাভটো বেছি পাওঁ। তেনেকুৱা নহয়, কাৰণ তুলসী দাসজী যিহেতুকে সিদ্ধি কৰিছিলে হনুমান চালিচাখন চবে জানে আৰু সেইটো ষ্টৰিটো। যেতিয়া তেওঁক মানে কি বন্দী কৰি ৰাখিছিলে তেতিয়া যে হনুমানৰ জাকটো আহি তেওঁক মানে উদ্ধাৰ কৰিছিলে, তেতিয়াই যেতিয়া তেওঁ হনুমান চালিচাখন লিখা হৈছিলে তেতিয়াই। হনুমান চালিচাখন তেওঁ সিদ্ধি কৰিছিলে, সেইকাৰণে তুলসী দাসজীৰ সলনি নিজৰ নামটো ব্যৱহাৰ পাৰালৈকে নকৰিব। আৰু কিছুমানে যদি কৰিব বিচাৰে যে তুলসী দাসজীৰ সলনি আমি নিজৰ নামটো ল'ম, তেতিয়া কি কৰিব পাৰে তুলসী দাস সদা হৰি চেৰা কি যে নাথ হৃদয় মহাদেৰা, তেনেকে সেইটো লাইনটো পঢ়ি পেলাই তাৰপিছত নিজৰ নামটো পঢ়ি পেলাই যাৰ যি নাম আমুক 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 পঢ়ি পেলাই কি যে নাথ হৃদয় মহাদেৰা সেইখিনি পঢ়ি গ'লে হ'ল। আৰু ফাৰ্ষ্ট তুলসী দাসজীৰ নামটো ল'ব, তাৰপিছত নিজৰ নামটো পঢ়ি যাব। কিন্তু ডাইৰেক্ট তুলসী দাসজীৰ নামটো চেঞ্জ কৰি পেলাই নিজৰ নামটো নপঢ়িব। আৰু মই আগতেও এইটো ৰিলেটেড ভিডিঅ' এটা দিছোঁ, বহুতে চাগে চোৱা নাই, সেইকাৰণে মই আকৌ মানে কৈছোঁ। আৰু বহুত মানে জ্ঞানী ব্যক্তিসকলে কৈছে, আৰু প্ৰেমানন্দজী মহাৰাজৰ তেওঁ ভিডিঅ' চালে গম পাব। ইউটিউবতে তেওঁৰ এইটো হনুমান চালিচাক লৈ তুলসী দাসজীক লৈ এনেকুৱা মানে ভক্ত এজনে মানে সুধিছিলে, তেতিয়া তেওঁ কৈছিলে যে এইটো মানে পঢ়িব নাপায় আৰু তুলসী দাসজীৰ নামৰ সলনি আমি নিজৰ নামটো পঢ়িব নাপায়। সেইটো ভিডিঅ' আপোনালোকে চালে ভালদৰে বুজি পাব, আৰু মই যিখিনি কৈছোঁ তাতকে ভালদৰে তেওঁৰ কথাখিনি ভালকে বুজি পাব। প্ৰেমানন্দজী মহাৰাজৰ যোনটো ভিডিঅ' আছে সেইটো চাই ল'ব। এইখিনি আৰু আজিৰ ভিডিঅ'টোত। জয় শ্ৰীৰাম, জয় হনুমান।